মুছলমানৰ বিশেষকৈ কংগ্ৰেছৰ মুছলমান বিধায়ক সাংসদে উচ্ছেদ হোৱাটো বিচাৰে। অবৈধ ভূমিৰ বেদখলকাৰীৰ বিৰুদ্ধে লক্ষীপুৰত যি উচ্ছেদ চলিল, সোণাপুৰত যি উচ্ছেদ চলিল, এই উচ্ছেদৰ পিছত এটা বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ নেতা উছমিন গনিয়ে। এই উচ্ছেদ অভিযানৰ পিছত ৰকিবুল হুছেইনক উভতি ধৰিছে উছমান গনিয়ে। এই মুহূৰ্তত লৈ যাম সবিশেষ তথ্য। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো, কংগ্ৰেছৰ বিশেষকৈ মুছলমান সাংসদ বিধায়কসকলে উচ্ছেদ বিচাৰে, কিয়নো উচ্ছেদ হলে তেখেতসকলে ৰাজনীতি কৰিবলৈ এটা নতুন সুবিধা পায়। এই বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সদস্য উছমান গনিয়ে। এবাৰ উচ্ছেদক লৈ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক উভতি ধৰিছে বিজেপি দলৰ যুৱ নেতা উছমান গনিয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো, অবৈধ ভূমিৰ বেদখলকাৰীৰ বিৰুদ্ধে লক্ষীপুৰত যি প্ৰশাসনৰ উচ্ছেদ অভিযান চলিল, সোণাপুৰত যি উচ্ছেদ অভিযান চলিল, এই উচ্ছেদৰ পিছত এতিয়া নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক উভতি ধৰিছে বিজেপি দলৰ যুৱ নেতা উছমান গনিয়ে। সাংসদ ৰকিবুল হুছেইনে উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ দুখীয়া পৰিয়ালৰ প্ৰতি দয়া নাই বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে বিজেপিৰ যুৱ নেতাজনে। তেখেতে মন্তব্য কৰে, অসমৰ মুখ্যমন্ত্ৰীৰ যদি দুখীয়া ৰাইজৰ প্ৰতি দয়া নাই, তেনেহলে সংখ্যালঘু অঞ্চলত কিয় ইমান আঁচনি দিছে মুখ্যমন্ত্ৰীয়ে? কংগ্ৰেছৰ দিনত গণহত্যা হল, মুছলমান ৰাইজৰ ওপৰত অত্যাচাৰ চলোৱা হল, তেতিয়া ক'ত গৈছিল কংগ্ৰেছৰ দয়াময়া? এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো, সোণাপুৰত উচ্ছেদ চলাৰ পিছত, লক্ষীপুৰত উচ্ছেদ চলাৰ পিছত উচ্ছেদক লৈ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক কেইবাটাও মন্তব্য কৰিছিল, আৰু এই মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে এতিয়া উভতি ধৰিছে বিজেপিৰ দলৰ যুৱ নেতা উছমান গনিয়ে। তেওঁ মন্তব্য কৰে, অসমৰ মুখ্যমন্ত্ৰীৰ যদি দুখীয়া ৰাইজৰ প্ৰতি দয়া নাই, তেনেহলে সংখ্যালঘু অঞ্চলত কিয় ইমান আঁচনি দিছে? কংগ্ৰেছৰ দিনত গণহত্যা হল, মুছলমান ৰাইজক অত্যাচাৰ চলোৱা হল, তেতিয়া ক'ত গৈছিল কংগ্ৰেছৰ দয়াময়া? তেখেতে ৰকিবুল হুছেইনৰ মন্তব্যক শিশুসুলভ মন্তব্য আখ্যা দি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো জাতি জনগোষ্ঠীৰ হৈ সৰ্বাংগীন উন্নতিৰ কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ ভূয়সী প্ৰশংসা কৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো, উচ্ছেদ অভিযানক লৈ এটা বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ সদস্য উছমান গনিয়ে। কংগ্ৰেছৰ বিশেষকৈ মুছলমান সাংসদ বিধায়কসকলে উচ্ছেদ কৰাটো বিচাৰে বুলি মন্তব্য কৰিছে, কিয়নো উচ্ছেদ হলে তেখেতসকলে ৰাজনীতি কৰিবলৈ এটা নতুনকৈ সুবিধা পায়। নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক উভতি ধৰিছে বিজেপি দলৰ যুৱ নেতা উছমান গনিয়ে, আৰু এই মুহূৰ্তত উছমান গনিৰ মন্তব্য আহি পৰিছে আমাৰ হাতত, সেয়া শুনুৱাই ল'ব বিচাৰিছো। কংগ্ৰেছৰ বিশেষকৈ মুছলমান বিধায়ক সাংসদ আৰু বিশেষকৈ মুছলমান সাংসদসকলে উচ্ছেদ বিচাৰে। এতিয়া ক'ব কিয় বিচাৰে? কাৰণ তেখেতসকলে জানে উচ্ছেদ হলেই সিহঁতৰ ৰাজনীতি কৰি তেখেতসকলে বহুত আৰাম পায়। কাৰণ উচ্ছেদ যেতিয়া হৈ যাব, তেতিয়া তেখেতসকলে আৰু এটা কথা মনত কৰিব যে উচ্ছেদ হোৱাৰ আগত তেখেতসকলে কিন্তু তাত নাযায়, কাৰণ জানে যে তাতে ফৰেষ্ট লেণ্ড গভৰ্ণমেণ্ট আইনটো জানে তেখেতসকলেও। তেখেতসকলে তেতিয়া যদি কিবা অসুবিধা আছে, ধুনীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া ওচৰত গৈ সাংসদ হওক বা যিমান বিধায়ক, আজি আফতাব মোল্লা ডাঙৰীয়াই হওক বা অজয় আলী যদি ডাঙৰীয়া হওক, ৰচিদ মণ্ডল ডাঙৰীয়া হওক, যিমান বিধায়ক আছে, এই বিধায়কসকলে গৈ আৰু সাংসদগৰাকীটোক ইমান চেঞ্চাৰী মাৰি 10 লাখৰ ওপৰত ভোট লৈ যি গ'ল, তেখেতে নিজে গৈ আলোচনা কৰি এই ভূমিৰ মানুহখিনি কেনেকৈ সহায় কৰিব পাৰি এই কথাখিনি ক'ব লাগে। তেতিয়া নাযায়, যেতিয়া উচ্ছেদ হৈ যাব তেতিয়া সিহঁতৰ কথা ওলাই যায়, তেতিয়া সিহঁতৰ নেতৃত্ব, তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক মই কৈছোঁ, তেতিয়া এই কংগ্ৰেছৰ নেতা আৰু ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে বহুত জ্যেষ্ঠ ৰাজনীতিবিদ, তেখেতসকলে বীৰত্ব দেখুৱায়। কি বীৰত্ব দেখুৱায়? এই যে বিজেপি মুছলমানৰ ঘৰ ভাঙি দিলে, সাধাৰণ মানুহখিনিতো বুজি নাপায় যে এইটো ফৰেষ্ট লেণ্ড, সেইখিনি বুজি নাপায়, গতিকে তেখেতসকলে তেতিয়া কান্দাকাটি কৰে। আৰু তেখেতসকলে মনে মনেতো মই ক'লো উচ্ছেদ বিচাৰে। উচ্ছেদ কৰিলেই ইলেকশ্যনৰ সময়ত ক'ব, এই যে এইটো হিন্দু মানুহৰ দল, এই যে মুছলমান মুছলমানৰ ঘৰ বাৰী ভাঙি দিলে,
এইবিলাক কথা কৈ সিহঁতে ভোটৰ অংক কৰে কিন্তু বিজেপিয়ে কেতিয়াও ভোটৰ কাৰণে ভোটৰ অংক নকৰে আমাৰ যিটো গভৰ্ণমেণ্ট আইন অনুযায়ী আমাৰ চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে গতিকে কংগ্ৰেছ বিধায়ক আৰু বিশেষকৈ মুছলমান বিধায়ক আকৌ কৈছোঁ তেখেতসকলে মনে মনে উচ্ছেদ বিচাৰে এইটো উচ্ছেদ হ'লেই সেইটোৰ গইনা লৈয়ে সিহঁতে নিৰ্বাচনী বৈতৰণি পাৰ হয় সেইখিনি ঠাইতে ঘৰ বাৰী ভাঙি দিছে যধে মধতে কাৰো ঘৰ বাৰী ভাঙি দিয়া নাই এনেকৈ মেছেজবিলাক আপোনালোকে দিয়ে সমাজত যে কোনোবা ঘৰ বাৰী ইচ্ছা কৰি এটা চৰকাৰে বিজেপি চৰকাৰে ভাঙি দি আছে গতিকে আপোনালোকে পজিটিভ কথাখিনি ৰাইজৰ মাজত লৈ যাব লাগে যে কোনো বনাঞ্চল ফৰেষ্ট লেণ্ড গভৰ্ণমেণ্টৰ আইন অনুযায়ী তাতে কোনো মানুহ যি ধৰ্মৰ হওক ঘৰ বাৰী বনাব নোৱাৰে আজি চাওক লক্ষীপুৰত আমি হাতীত মানুহৰ সংঘাতত 100 জন মানুহ আমি হেৰাইছোঁ ইয়াৰ বেছি হ'ব আৰু আপুনি বহু ক্ষেত্ৰত আপুনি নিজেই আইচিআৰ নিউজত আপুনি নিউজ পৰিৱেশন কৰিছে ৰকিবুল হাছান ডাঙৰীয়া এই 10 লাখ ভোট লৈ যে জিকি আমাৰ এইবাৰ যে বানপানীৰ সময়ত দলং ছিঙি গ'ল ফকীৰগঞ্জত যি অৱস্থা আহি ৰাইজে তেখেতকতো নমিবই দিয়া নাই বা ৰাইজৰ ওচৰত তেখেত যোৱাও নাই কোনো কামৰ নমুনা নাই গতিকে তেখেতৰ মুখত এইবিলাক কথা হ'ব নাপায় আৰু চবতকৈ ডাঙৰ কথা কংগ্ৰেছ চৰকাৰৰ দিনত মুছলমান বিশেষকৈ আমাৰ পূৰ্ববঙ্গ মুছলমানৰ ওপৰত যি অত্যাচাৰ আৰু গণহত্যা যিটো চলোৱা হৈছিল সেইটো কোন চৰকাৰৰ দিনত হৈছে কংগ্ৰেছ চৰকাৰৰ দিনত গতিকে ৰকিবুল হাছান ডাঙৰীয়া এইটো কি কথা কৈছে মইতো বুজি পোৱা নাই কংগ্ৰেছ চৰকাৰৰ দিনত যিমান হাৰাশাস্তি আমাৰ মুছলমান মানুহ হৈছে কোনো চৰকাৰৰ দিনত এনেকুৱা হাৰাশাস্তি হোৱা নাই আৰু আমাৰ এই চৰকাৰে অসমৰ সৰ্বকালত সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠী সকলৰ কাৰণে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে তাৰ উদাহৰণ মই দিছোঁ চৰকাৰী যিমান আঁচনি সকলো আঁচনি আমাৰ সংখ্যালঘু আজি চাউথ শালমাৰাই কওক বা আমাৰ জলেশ্বৰ সমষ্টি কওক বা আপোনাৰ বৰপেটাৰ যিমান সমষ্টি আছে মুছলমান অধ্যুষিত যিবিলাক আমাৰ এইবিলাক সমষ্টিততো আমাৰ মানুহখিনিয়েতো বেনিফিট হৈছে এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ কথা কওক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ কথাই কওক অৰুণোদয় আঁচনিৰ কথাই কওক নিযুত মইনা আঁচনিৰ কথাই কওক ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ইমান মেডিকেল কলেজ ধুবুৰীত হ'ল সব ক্ষেত্ৰতেই যাতায়াতৰ ক্ষেত্ৰত কন্যা মহাবিদ্যালয় প্ৰায় আমাৰ সেই খোৱা অৱস্থা জলেশ্বৰত কস্তুৰকা বালিকা বিদ্যালয় স্কুল কলেজত কিমান অনুদান চৰকাৰী অনুদান দিছে যোগ্যতাৰ ভিত্তিত মেধাৰ ভিত্তিত কিমান ল'ৰা ছোৱালী চাকৰি পাইছে গতিকে এই কংগ্ৰেছৰ যিজন সাংসদ ৰকিবুল হাছান ডাঙৰীয়া তেখেতে যি কথা কৈছে এই কথাৰ কোনো এইটো শিশুসুলভ মন্তব্য তেখেত দিছে বুলি মোৰ ব্যক্তিগত অনুভৱ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330